Hi everyone, good morning. প্ৰথমতে গছডাল দেখাই আপোনালোকক ভিডিও আৰম্ভ কৰিছো দেই গাইস। মানে যোৱা বছৰ মানে আপোনালোকক মই এটা ভিডিও বনাই পেলাই মাছ খিচা দেখাইছো। তো আজি ঠিক তেনেকৈ মানে যোৱা বছৰ য'ত খিচিছিলো তাতে মানে আজি এটা আকৌ সেই বিলটোকে আমি খিচিবলৈ কাৰণে গৈ আছো। এবাৰ 2 বছৰ হ'ব মানে যোৱা বছৰ খিচিছো এই বছৰ। তো যোৱা বছৰ মাছ বহুতখিনি পাইছিলো। তো এই বছৰ কিমান পাওঁ আপোনালোকক মই দেখাম। তো মানে কি পেহা আছে, পেহী আছে আৰু এজন আমাৰ গাঁৱৰে ল'ৰা এজন আছে আৰু মোৰ ভাইটি থাকিব আৰু কোনোবা থাকিব। হাই হেল্ল' ৱেলকাম বেক টু দ্য ইউটিউব চেনেল জি এনিথিংছ। তো আজি এটা পুনৰ নতুন ব্লগ মানে নিউ ব্লগ। তো আপোনালোকে সকলোৱে চাব আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে মৰম দিব বুলি। তো চেষ্টা কৰিম কিমান মাছ পাওঁ। তো আপোনালোকে আছোঁ গছৰ তলত মানে এইজোপা দেখিবলৈ পাইছে মানে কঁঠাল গছৰ তলতে মই ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু আপোনালোকক দেখাবলৈ কাৰণে মই মানে কি গৈ আছোঁ এতিয়া মাছ খিচি আছে। তো ময়ো খিচিম তাতে আপোনালোকক পূৰা সম্পূৰ্ণ দেখাব চেষ্টা কৰিম। তো বলক যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। তো চলো। তো এইফালে মাছ খিচি আছে, পেহা আছে আৰু এইফালে পেহী আছে। তো মাছ খিচিব পৰা নাই মানে একদম বহুত পানী আছে, 1 কাঠুমান হ'ব পানী। তো এইফালে ময়ো আহিছোঁ আৰু দুজন আহি আছে। তো মোৰ পিছে প্ৰথমতে মানে পানী লৈ আহিছোঁ মই। পানী পেহী মানে পানী পেলাইছে বুলি পূৰা ৰ'দ দি আছে। তো সেইটো কাৰণে মানে পানী চানী খুৱাই লওঁ, তাৰপিছত আপোনালোকক পূৰা দেখাই আছোঁ সম্পূৰ্ণ, স্কিপ নকৰিব। দেখিছে গাইছ, আমাৰ মটৰ চটৰ নাই, আমি হাতেৰে মটৰ আৰম্ভ কৰিছোঁ। মানে এইটোক কয় কি বুলি কৈছিলে আপোনালোকে কওকচোন, কি বুলি কয় কমেণ্ট কৰি কওক। এই যিখন আমি মাৰি আছোঁ মানে পানী আমি সিঁচি আছোঁ, আমি লাৱনী বুলি কওঁ। লাৱনী নকয় নেকি, এইটো জবকা কিবা এটা কয় আৰু কমেণ্ট কৰি কওক কোনটো হৈছে, লাৱনী হৈছে নে জবকা হৈছে। আপোনালোকে কমেণ্ট কৰি ক'ব হা গাইছ। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আজি ভিডিঅ'টো একদম ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, মানে ধামাকা, মানে মাছ। তো মই মানে কি কৰিম এতিয়া আপোনালোকক পূৰা দেখাম হা। এয়া দেখিছে ইয়াত মানে মাছ হৈ গ'ল। তো এইফালে পেহাই পূৰা কামত ব্যস্ত, এইফালে ভাইটিও, এইফালে মা আছে, পেহী আছে, গোটেইখিনি মানে চাহ পানী তাপানী, এইফালে ককা, এইফালে একদম এয়া এইফালে লাগি আছে ধুনীয়াকৈ টিপটপ, মানে একদম পূৰা মাছ মানে মাছে আৰু আজি মানে মাছ খাম, মানে বহুত মাছ খাম, মানে কিমান খাম আৰু। এইফালে মাও পেহীও এইফালে আঁঠুৱা টানি কৰি আছে। আঁঠুৱাত মানে ওপৰত মাছৰ মূৰবিলাক ওলাই আছে ন, এইফালে মূৰবিলাকৰ কাৰণে মানে মাছবিলাকৰ ধৰ আঁঠুৱাটো তৰিলে ভাল হয় আৰু পটককৈ ওপৰে ধুনীয়াকৈ। এয়া দেখিছে তো এইফালে দেখিবলৈ পাইছে আধা আধি শেষ, মানে 2 ভাগ কৰি লৈছোঁ আমি পুখুৰীটো। বেছি পানীটো মানে পূৰা ইফালে অভাৰফ্ল' হৈ গ'ল। তো এইফালে কিমান কেজিমান মাছ হৈ গ'ল আমাৰ? হ'ব 12 কেজি মানে। 12 কেজি হৈ গ'ল। হাইচ পাইছোঁ এইবাৰ মাছ আমি 12 কেজি। যোৱা বছৰ 15 কেজি পাইছোঁ ন? যোৱা বছৰ 15 কিলো, এবাৰ 2 কিলো কমিলে। মানে কোনোবা ৰাতি মাৰি লৈ গ'ল নেকি ন? এতিয়া ইফালে দেখিবলৈ পাইছে এয়া মাছ পূৰা মানে 2 ভাগ কৰি লৈছোঁ। ইফালে পূৰা ধুনীয়াকৈ এনেকৈ ভেটা দি লৈছোঁ। তো আধাটো সিফালে খিচি আছোঁ, ইফালে পূৰা মানুহ ধুনীয়াকৈ খিচি আছে। ভিডিঅ'বিলাক ৰাইজে বিচাৰে, ৰাইজৰ কাৰণে বনাই থাকোঁ এটা দুটা। এই চাওক না কি হৈ গ'ল চাও না মাছ। ৱাও মেইনখিনি ইয়াতহে আছে, মেইন মাছখিনি ইয়াতহে আছে। আমি চাইডে দি মাজত নোসোমাবি দেই। ভেটাটো খুলি দিছোঁ ধুনীয়াকৈ। এতিয়া চাওক ইফালে পূৰা মাছ আহি গৈছে, চাওক না। আপোনাৰ মোবাইলত বোকা নলগাবা, মোবাইলত বোকা লগালে ভিডিঅ' নহ'ব। এইফালে
দিয়ে দিছোঁ ভেটা আমি গোটেইটো খুলি দিম নে গোটেইটো খুলি নিদিবি ৰ এফালে এফালে খুলি থওঁ দেখুৱাই দিছোঁ পূৰা মাথা নাচি নাচি আহি আছে দেখিছে এয়া মাছবিলাক কেনেকুৱা মাথাবিলাক কেনেকৈ নাচি নাচি আহি আছে এইফালে খাবি এতিয়া দৰকিনা মাছ ফ্ৰাই বনাই দিম পুৰা ইয়াৰ মাছকেইটা লৈ যা জাক জাক আহিছে দেখিছ ইয়া চৰিয়াত জাক 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 ফাইনেলি আকৌ কিবা হৈ যাব আকৌ ভেটাটো ভাঙি গ'লে আৰু চেচ ৰখাব টান আছে এয়া মাছ পুৰা বৰ্তমান এইফালে আকৌ এটাই সহায় দিলে মাজত নাই wow দেখাও কেনেকুৱা লাগিছে পেহা মজা ভাগৰ লাগিছে কঁকাল বিষাইছে আৰু কি কৰিবা আৰু উপায় নাই কঁকাল বিষাবই আৰু ৰাতিপুৱাৰ পৰা লাগি আছোঁ আৰু পাৰাই নাই এই আধা শেষ আৰু আধা আছে আৰু আধা আছে আৰু দুই ভাগ কৰি লৈছোঁ আমি পুখুৰীটো ধুনীয়াকৈ পূৰা মিলি জুলি সিঁচি আছোঁ গৰৈ মাছ কিনা মাছ এইটো কি মাছ কুৰি মাছ মিৰিকা এইফালে দেখাই গো ফাইনেলি মাছখিনি দেখুৱাই দেই ভাল হেল্ল' গাইছ এইফালে ফাইনেলি শ'ল মাছ এটা পাই গ'লে এতিয়া বৰ্তমান ইয়াত ইচ্ছা দেখাও ইয়াত এতিয়া ঔটেঙা লগত খাই বহুত ভাল লাগিব কিন্তু ঔটেঙা লগত ঔটেঙা লগত ঠিক আছে ঠিকে আছে দে আৰু ইয়াত পুঠি মাছ আছে তাতে সোমাই দিয়া ইয়াতে সোমাই দিম বাৰু বৰ্তমান লুকাই থাকক বস্তুটো এইফালে পেহাও ব্যস্ত পেহীও ব্যস্ত এইফালে মা এইফালে আইতা এইফালে হেমন্ত কোচ এইফালে আছে ভাৰ্গৱ মানে একদম গোটেইকেইটা মিলি একদম পূৰা মাছ সিঁচি আছোঁ আমি তো গাইছ লাষ্ট মোমেণ্টত মই ওপৰত উঠি গ'লোঁ মানে মাছ খতম হৈ গ'ল পানীও শেষ মাছো ধৰিলোঁ মানে শ্বুট কৰিব নোৱাৰিলোঁ মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে গোটেই বোকা আছিলে ইফালে ফাইনেলি আপোনালোকক গোটেই মাছখিনি এতিয়া চাফা কৰি আছে এনেকৈ দেখুৱাই দিছে আপোনালোকক আৰু দেখাই দিছোঁ মই আৰু গুচি আহিলোঁ গোটেইখিনি হৈ গ'ল আমাৰ মাছ সিঁচাৰ কাম আৰু আপোনাক কি মাছ পাইছে মই আপোনালোকক দেখাই আছোঁ হা সকলো চাই থাকক হা গাঁৱলীয়া মানে এনেকৈ মাছ পিছে চাকা পাকা কৰি আছে এয়া দেখিছে মানে চাফা কৰি ল'ব লাগিব গোটেই বোকা আছে তো এইফালে চাওক গোটেইখিনিয়ে পূৰা একদম বহি লৈছে আৰু ডাঙৰ মাছবিলাক বাচি আছে মানে সৰু মাছবিলাক এয়া চাওক কিমান পাইছোঁ তো কেনেকুৱা লাগিছে গাইছ আৰু ভিডিঅ'টো তো চাওক মাছ কৰি দিছোঁ মানে কিমান খাব মাছ তো ইফালে হেমন্ত ইফালে পেহী ইফালে মা এনেকৈ বাচি আছে তো ধুনীয়াকৈ মাছবিলাক তো একদম ফ্ৰেছ আৰু মানে জিন্দা মাছ মানে পূৰা জীয়াই থকা মাছ এতিয়া মাৰিয়ে কি আনিছোঁ মানে ইয়াত মানে ফ্ৰাই কৰি খোৱাৰ মজাটোৱে মানে একদম বেলেগ হ'ব মানে চাওক না তো ইয়াৰ মজাটোৱে বেলেগ লাগিব মানে ফ্ৰাই কৰি খাই কি মজা লাগিব একদম পূৰা তাজা হৈছে এইবিলাক এনেকুৱা মাছ মানে আপোনালোকে বজাৰত হয়তো কম পৰিমাণে পাব মানে এইটো যিটো আমি মাছ আমি মানে আজি
মাৰি পেলাই যিটো খাম মানে এনেকুৱা মাছ নাপাব। আৰু এইফালে বাল্টিং মানে কি এইটো বগীটিংটোতো ভৰাই দিছে ধুনীয়াকৈ ডাঙৰবিলাক। আৰু বগীটিংবিলাক মানে পানী ঢালি থ'লে ডাঙৰ মাছবিলাক মানে জীয়াই থাকিব, জিন্দা হৈ থাকিব। আৰু তো সেইকাৰণে মানে এনেকৈ ৰাখিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই গাইছ, কেনেকুৱা লাগিলে ক'ব, কমেণ্ট কৰি ক'ব। আৰু মুড়ি বনাই ল'লো, আমি মুড়ি আৰু চাহ খাই আছোঁ। ধুনীয়াকৈ মাছ চাছ খিচি আহি পিনি গা পা ধুই পেলাই এতিয়া ধুনীয়াকৈ মুড়ি, পিঁয়াজ, জলকীয়া, ধনিয়া পাত তেনেকৈ মিক্স কৰি তো ধুনীয়াকৈ চেনি চাহৰ লগত ধুনীয়াকৈ খাই দিম। অঁ আমাৰ দেখিলে ডাঙাচোন ডাঙা তলত কিমান থৈছে। আৰু চাওঁ ডাঙা সেয়া ফাইনেলি দেখিলে ইয়াত ভিতৰত জিন্দা কৰি থৈছে। তো ৰখা মাও চাম কৈছিলে, লাগিলে গোন্ধাব হা। তো এইফালে একদম এটা মৰি গ'ল। আৰু এইফালে একদম দেখিছে ইয়াত কি একদম পুৰা মাছ পাচলি। ভাৰ্গৱে লৈ আহিছে ধুনীয়াকৈ।